এয়া দেখিছেনে আপোনালোকেও এনেকৈ বনাব ঘৰতে কিমান ধুনীয়া হৈছে একেবাৰে কোমল হয় কপাহৰ নিচিনা যিহেতু কাপোৰবোৰ একেবাৰে সৰু সৰু হৈ আছে কিন্তু ডাঙৰ কাপোৰ সোমাই নিদিব না বাল্টিং লৈ ওলাইছো আজি মানে কেইটামান কুচন বনাম বুলি ভাবিছো যিহেতুকে কাপোৰ চিলাই থকা হয় আৰু এইবোৰ কাপোৰ সৰু সৰু থাকে বহুত গতিকে কেইটামান যদি কুচন বনাই থওঁ খুব ধুনীয়া হৈ থাকে ভিতৰত মানে এনেকৈ সৰু সৰু কাপোৰবোৰ দিলেও কপাহৰ নিচিনাই হয় খুব ধুনীয়া হয় তেনেকৈ বনাব পাৰে যদি কাৰোবাৰ তেনেকৈ বহুত কাপোৰ থাকে সৰু সৰু লগতে আপোনালোকে ধুনীয়াকৈ ধৰি লওক কিন্তু মেখেলা বা চাদৰৰ কাপোৰ হ'ব নালাগে পূজাত বা তেনেকৈ আপোনাৰ বিভিন্ন অনুষ্ঠানত যে পিৰাত পাৰি দিয়ে সেয়াও আপোনালোকে বনাব পাৰে সৰু সৰু কাপোৰৰ পৰা মই বনাই দেখুৱাম এখন সেও আপোনালোকক ধুনীয়াকৈ শিকিব পাৰিব আজি প্ৰথমতে মই কুচন কেইটামান বনাম সেইবাবে মই এনেকৈ লৈ লৈছো জোখত যিমান ডাঙৰ কুচন বনাই সেই অনুপাতে মই যেহেতু অৰ্ডাৰ দিছিলো কুচন কভাৰ কেইটামান ধুনীয়াকৈ ফেব্ৰিক কৰিও ঘৰতে ল'ব পাৰে মই অৰ্ডাৰে দিলো দাম কম আছিল বাবে মিছো গতিকে মই সেইবাবে এনেকৈ কাপোৰ লৈ লৈছো ধুতিৰ আপোনালোকে যি লয় তেনেকৈ যিমান সৰু ডাঙৰ কৰে কুচন কেইটা সেই অনুপাতে ল'ব পাৰে আৰু কভাৰ লগাই দিলে এনেও গমেই নাপায় আপোনাৰ খুব ধুনীয়া হয় ভাল লাগে সোফাত বা তেনেকৈ বিছনাৰ সাইডত ৰখাকে বনাব পাৰে মই দেখুৱাম ৰব আজি কেনেকুৱা হ'ল কুচন কেইটা মই 5টা বনাম লগতে এখন ধুনীয়াকৈ পিৰাত পাৰি দিয়া ধৰণৰ বনাম ৰব কিছুমান ক্ৰিয়েটিভ কাম কৰি থকা হয় কিন্তু তেনেকে জলদি জলদি বনাই দিলে ভিডিঅ' বনোৱা নহয় আজি ভাবিলো দেখুৱাই দিও আপোনালোককো বহুতে বনায়ে সৰু সৰু কৰিলে কোনো ধৰণৰ বেয়া নহয় বা আপুনি ভিতৰত যে কাপোৰ দিছে সেইটো কথাও গম নাপায় যেহেতু সৰু সৰু কাপোৰ বহুত থাকে ন দৰ্জিবোৰৰ দৰ্জি বুলিও কৈছো দিয়ক বিভিন্ন কাপোৰ চিলাই থকা হয় যে ডাঠ কাপোৰবোৰ নলব সৰু সৰু কাপোৰবোৰ ললে হ'ল এনেকৈ যি সাইজত আপোনালোকে বনাই সেই সাইজত কাটি লব তিয়া কুচন কেইটা আমি ভৰাম ধুনীয়াকৈ সৰু সৰু কাপোৰখিনি মই দেখুৱাই দিও আপোনালোকক আসলতে সকলোৱে জানেই বাৰু তথাপিও যেহেতু মই আজি অকমান নিজৰ কাম কমাম বুলি এইখিনি কৰিলো ভাবিলো আপোনালোকৰ লগতো মই শ্বেয়াৰ কৰো এয়া সৰু সৰু কাপোৰে হয় এইবোৰ যেহেতু মই ব্লাউজ চিলাই থকা হয় তাতে বিভিন্ন কাপোৰ ওলাই যায় সেইবোৰ আৰু এনেকৈ থাকিলে ভালো নালাগে কেতিয়াবা জ্বলাই দিয়াও হয় বাৰু বহুত বেছি হলে কাৰোবাক লাগিলেও বনাই দিও আজিকালি কিছুমান ভিতৰত কপাহ থকাৰ নামত কিছুমান কুচন বিক্ৰী কৰে সেইবোৰতকৈ বহুত ভাল হয় অন্তত দেখিছে মই চিলাই দিম পিছত আৰু ওপৰত কভাৰ লগাই দিলে কোনেনো গম পাব নহয়নে এনেকৈ লগতে অকমান মই কৈছোৱে নহয় এখন মেট বনাম সেইখনৰ বাবেও কিছু লাগিব গতিকে যিখিনি প্ৰয়োজনীয় হয় সেই অনুপাতে মই ৰাখিম এনেকৈ মই গোটেই কেইটা ভৰাই লম খুব ধুনীয়া হয় কপাহ দিয়াৰ নিচিনা হয় এনেকৈও আমি কিছুমান বস্তু বনাব পাৰো নহয় পেলনীয়া বস্তুৰে ভাল কামত ব্যৱহাৰ কৰিব পাৰো এনেকৈ বনাই নে জনাবচোন এনেকৈ মই গোটেই কেইটা ভৰাই লৈ ধুনীয়াকৈ চিলাই দিম মোৰ কেইটা মই দেখুৱাই আছো এনেকৈ কুচন কেইটা বনাব এয়া দেখিছেনে কিমান ধুনীয়া হৈছে সব একেবাৰে গম নাপায় যে আপুনি
সৰু সৰু কাপোৰৰ পৰা বনাইছো এনেদৰে ভাল লাগে কেতিয়াবা কিছুমান কাম কৰি তেনেকে এয়া কিনা কুচনবোৰতো ভিতৰত কি কি যে দিয়ে একেবাৰে তাতকৈ এনেকৈ ঘৰতে বনোৱাই ভাল আৰু মই আনিম ৰ'ব কুচনৰ ভিডিঅ' কুচন বনোৱা মানে বিভিন্ন ডিজাইনৰ খুব সুন্দৰকৈ আগতে বনাইছিলো সময়ৰ অভাৱৰ বাবে তেনেকে বনোৱাই নহয় আনিম নতুন নতুন ভিডিঅ' আনিম আপোনালোকৰ মাজত ভাল লাগে কিছুমান কাম কৰি ঘৰখনৰ কাৰণে ধৰি লওক নিজৰ কাৰণে কিবা এটা বনাই নহয়নে হৈ গ'ল এতিয়া লগাই দেখুৱাম এয়া এইকেইটা মই অৰ্ডাৰ কৰি আনিছিলো এনেকুৱা ধৰণৰ ঠিকেই আছে ইমান এটা অতিৰিক্ত ভালো নহয় কিন্তু দাম লৈ ঠিকে আছে আৰু এয়া এতিয়া মই ইয়াতে ভৰাই দিম কুচন কেইটা আৰু কুচনবোৰ আমি কিনিলে আচলতে ইমান ডাঙৰ সাইজত নাপাও কভাৰত নাতে কিন্তু ঘৰত বনালে খুব ধুনীয়াকৈ মানে মিলে আৰু মানে যিমান জোখত লাগে তেনেকে বনাব পাৰো এয়া চাওক কিমান ধুনীয়া পাৰফেক্ট জোখত হৈছে নহয় নে বাকি কেইটাতো মই দি দিম ভালে কোৱালিটি বেয়া নহয় এয়া এইটো ইমান এটা ঠিক লগা নাই অকল হিবি জিবি কালাৰ বাকি কেইটা ঠিকে আছে কালাৰটো ভাল লাগিলে যি নহওক কাপোৰখিনিও সদ ব্যৱহাৰ হ'ল কুচন কেইটাও হ'ল ঘৰৰ বাবে আগৰ কেইটামান অকমান সৰু সৰু ধৰণৰ আছিলে এয়া এনেকৈ গোটেইকেইটা মই লগাই ল'ম যিটো সাইজত মিলে এয়া এতিয়া ভাল লাগিব বিছনাখনত থলে এইটো এটা শেষৰটো কেনেকুৱা দেখিছে কব এয়া গোটেইকেইটা হৈ গ'ল ধুনীয়া ৰ'ব ভালকৈ দেখুৱাই দিওঁ বেক কেমেৰাৰে কেনেকুৱা লাগিছে জনাব